শেহতীয়াকৈ কেইবাটাও দিনত এটা বিতৰ্কৰ সৃষ্টি হৈছিল যে সদৌ অসম সত্ৰ মহাসভাৰ ধনক লৈ এটা বিতৰ্ক উত্থাপন হৈ আছিল। সেই বিতৰ্কৰ মুহূৰ্ততে আচলতে এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে সদৌ অসম সত্ৰ মহাসভাৰ বিষয়ববীয়া আৰু প্ৰধান সম্পাদকগৰাকী ইতিমধ্যে মোৰ লগত উপস্থিত আছে। মই তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। প্ৰথমে মই আপোনাক সুধিব বিচাৰিছোঁ যে সঁচাকৈ সদৌ অসম সত্ৰ মহাসভাৰ ধন আত্মসাতৰ কিবা ঘটনা সংঘটিত হৈছে নেকি? নাই, এইটো সম্পূৰ্ণ মিছা কথা। সদৌ অসম সত্ৰ মহাসভাত ধন আত্মসাৎ কৰিবলৈ সদৌ অসম সত্ৰ মহাসভাৰ পুঁজিত পইচা থাকিব লাগিব। সদৌ অসম সত্ৰ মহাসভাৰ পুঁজিত বৰ্তমান আমাৰ বেংক একাউণ্টত মাত্ৰ 10,000 টকা জমা আছে। দ্বিতীয় কথাটো যে আপোনালোকৰ বিৰুদ্ধে যিসকলে সংবাদ মেল দি এই গোটেই কথাখিনি ৰাজহুৱা কৰিছে, তেওঁলোক আপোনালোকৰ সদৌ অসম সত্ৰ মহাসভাৰ বিষয়ববীয়া নহয় জানো? তেওঁলোক সদৌ অসম সত্ৰ মহাসভাৰ বা সদৌ অসম সত্ৰ মহাসভাৰ গুৱাহাটী জিলা সমিতিৰ, গুৱাহাটী মহানগৰ জিলা সমিতিৰ বিষয়ববীয়াটো নহয়েই, তেওঁলোক প্ৰাথমিক সদস্যও নহয়। তেওঁলোক সেতুবন্ধন অনুষ্ঠানৰ সমাৰোহৰ অভ্যৰ্থনা সমিতিৰ তেওঁলোক সদস্য আছিল। আমাৰ মাননীয় সভাপতি মহোদয়ৰ চিনাকি আছিল, সেই সূত্ৰে তেওঁলোকক অভ্যৰ্থনা সমিতিত অন্তৰ্ভুক্ত কৰা হৈছিল। প্ৰাথমিক সদস্য নোহোৱা লোকক আপোনালোকে এটা গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ আপোনালোকে ইমান গুৰু দায়িত্ব কিয় দিয়া হৈছিল? আমাৰ সভাপতি মহোদয়ে এটা ধৰ্মীয় অনুষ্ঠানৰ লগত তেওঁলোকক লগ পাইছিল। এটা নামঘৰ এভাগ উদ্বোধন কৰিবলৈ আহোঁতে লগ পোৱাৰ কাৰণে সভাপতি মহোদয়ে ভাবিছিল যে তেওঁলোক যথেষ্ট, তেওঁলোকক দিব পাৰি, তেওঁলোক ভালেই হ'ব বুলি ভাবিছিল। এজাহাৰত উল্লেখ কৰা মতে প্ৰভাত গোস্বামী, তেওঁৰ ঘৰ জু ৰোডত, তেওঁ নাটক লিখে। আমাৰ শুভৰাম বৰা, তেওঁ খানাপাৰা শংকৰদেৱ কৃষ্টি কেন্দ্ৰ নামৰ নামঘৰটোৰ সম্পাদক বুলি কয়। খিলেশ্বৰ বৰা, তেওঁ ষ্টেট বেংকৰ প্ৰাক্তন কৰ্মচাৰী, পাঞ্জাবাৰীত ঘৰ। গিৰীশ শৰ্মা, তেওঁ ষ্টেট বেংকৰ প্ৰাক্তন কৰ্মচাৰী, পাঞ্জাবাৰীত ঘৰ। অৱনী শৰ্মা, তেওঁ চচলৰ নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। আৰু আমাৰ নৰেন হাজৰিকা, তেওঁ লিখা মেলা কৰে কোনোবা এখন কাকতত যে তেওঁলোকে আমাৰ সভাপতি মহোদয়ৰ চিল চহী আৰু আমাৰ ৰাইটিং পেড জালিয়াতিৰে ব্যৱহাৰ কৰি তেওঁলোকে NRL আমাৰ সভাপতি মহোদয়লৈ যে আপোনালোকেতো বিল দিলে, আকৌ 6জন মানুহে আপোনালোকৰ সেই আমি স্পন্সৰ কৰা ধনৰাশি বিচাৰি আপোনাৰ চহী চিল মাৰি আপোনালোকৰ ৰাইটিং পেডত আমাক আবেদন কৰিছে। তাৰ অলপ পিছতে গুৱাহাটী ৰিফাইনেৰীৰ পৰা যোৱা 8 তাৰিখে, NRLও 8 তাৰিখ, গুৱাহাটী ৰিফাইনেৰীটো 8 তাৰিখ, ভাৰতীয় ষ্টেট বেংকত 6 জুলাইত তেওঁলোকে আবেদন কৰিছিল। তাৰপিছত গুৱাহাটী ৰিফাইনেৰীটো আমাক ক'লে যে আপোনালোকৰ একে কাহিনী। এই যিকেইজন, কিন্তু যিটো বেংক একাউণ্ট তেওঁলোকে একাউণ্ট নম্বৰ ব্যৱহাৰ কৰিছিল সেই ধনৰাশি মোকলাই দিবৰ বাবে, সেইটো আপোনালোকৰ বেংক একাউণ্ট আছিল নে বেলেগ? সেইটোৱে ডাঙৰ কথা। সদৌ অসম সত্ৰ মহাসভাৰ কাৰ্যনিৰ্বাহক বা কৰ্ণধাৰ সমিতিৰ বিনা অনুমতিত সদৌ অসম সত্ৰ মহাসভাৰ মই প্ৰধান সম্পাদক হিচাপে কোনো বেংক একাউণ্ট খুলিব নোৱাৰোঁ, সভাপতিয়েও নোৱাৰে। গতিকে কেনেকৈ সদৌ অসম সত্ৰ মহাসভাৰ অভ্যৰ্থনা সমিতি বুলি, কাৰণ তেওঁলোকে পাঞ্জাবাৰী ব্ৰাঞ্চৰ SBIৰ পাঞ্জাবাৰী ব্ৰাঞ্চত কেনেকৈ একাউণ্ট খুলিলে সেইটো ডাঙৰ ৰহস্য, ডাঙৰ মানে জালিয়াতি। আৰু এই সদৌ অসম সত্ৰ মহাসভাৰ কোনো পাৰ্মানেণ্ট ৰিচেপশ্যন কমিটি নাই। গতিকে সেতু বন্ধনৰ কাৰণে 2-4 দিনৰ কাৰণে তেওঁলোকক কেৱল মানুহক অভ্যৰ্থনাৰ দায়িত্ব দিয়া হৈছিল, বাকী সকলো দায়িত্ব আৰ্থিক সদৌ অসম সত্ৰ মহাসভাই বহন কৰিছে। তেনে ক্ষেত্ৰত সদৌ অসম সত্ৰ মহাসভাৰ ৰিচেপশ্যন কমিটি বুলি এটা বেংক একাউণ্ট এই মানুহকেইজনে কেনেকৈ খুলি ল'লে? তেওঁলোকে খুলিছে নেকি সেইটো? তাত শুভৰাম বৰা আৰু তাত নৰেন হাজৰিকা, তেওঁলোকৰ স্বাক্ষৰ আছে আৰু তেওঁলোকৰ নেতৃত্ব তেওঁলোক আছে। এতিয়া কথাটো হ'ল, পিছত সেই যিখিনি ধন আপোনালোকৰ নামত তেওঁলোকে বিল দিলে, কিন্তু তেওঁলোকে দেখোন নিজেহে দাবী কৰি আছে যে আপোনালোকৰ সমিতিৰ বা সদৌ অসম সত্ৰ মহাসভাৰ তৰফৰ যিখিনি ধন আছিল সেই ধন কোনোৱে আত্মসাৎ কৰিলে, সেই ধন কোনোৱে হেৰি কৰিলে। সেই কথাটো ইয়াত ক'ৰ পৰা আহিলে? আচৰিত কথা, আমালৈ কোনো উৎসৰ পৰা বৰ্তমানলৈকে এটকাও অহা নাই। আপোনালোকক কৈছোঁ, আমাৰ 3জন শুভাকাংক্ষীয়ে আমাক অৰিহণা আগবঢ়াইছিল
সেই অৰিহণা অভ্যৰ্থনা সমিতিৰ খিলেশ্বৰ বৰাই, আমাৰ জয়ন্ত বৰুৱা নামৰ এজন সমাজকৰ্মী বিশিষ্ট, তেখেতে 10,000 টকা আগবঢ়াইছিল। সেই পইচাটো খিলেশ্বৰ বৰা নামৰ এজন অভ্যৰ্থনা সমিতিৰ উপসভাপতি তেখেতে আনিছিল, আৰু সেইটো মানে তেওঁলোকৰ কাৰ্যালয়ত তিনিজনৰ পৰা কিছু ধন আহিলে, তিনিজনৰ পৰা অহা ধনটো আপোনালোকে খৰচো কৰিলে, তাৰপিছত হিচাপ তদৰ্থ সমিতিতে হওক বা আপোনালোকে হিচাপ হয়তো দিলে, কিন্তু সেই তিনিজন মানুহৰ অনুদানৰ পৰা ধন আত্মসাতৰ কথাটো আহি পৰিব জানো? সেইটো নিশ্চয় নাহিব। আচৰিত কথা যে আমালৈ ধন অহাই নাই, মানে সদৌ অসম সত্ৰ মহাসভাৰ পুঁজিলে ধন অহাই নাই। সেই যি 20,000 টকা উঠিছিল, 10,000 দুজনে দিছিল, সেইটো অভ্যৰ্থনা সমিতিৰ খিলেশ্বৰ বৰা আৰু শুভৰাম বৰা, ছেক্ৰেটাৰী অভ্যৰ্থনা সমিতিৰ শুভৰাম বৰাই লৈছে 10,000 টকা গকুল গোস্বামী ডাঙৰীয়াৰ পৰা, আৰু 10,000 টকা জয়ন্ত বৰুৱা ডাঙৰীয়াৰ পৰা খিলেশ্বৰ বৰাই আনিছে। তেওঁলোকে অনা পইচাটো সদৌ অসম সত্ৰ মহাসভাৰ পুঁজিলে অহাই নাই। সদৌ অসম সত্ৰ মহাসভাৰ পুঁজিলে ধনেই অহা নাই। বিত্তীয় কেলেংকাৰী হ'ব ক'ৰ পৰা? আমাৰ একাউণ্টত বৰ্তমান 10,000 টকা জমা আছে। সদৌ অসম সত্ৰ মহাসভাৰ প্ৰতিখন জিলা সমিতি, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ প্ৰতিজন বিষয়ববীয়া, প্ৰতিজন সত্ৰাধিকাৰী আমাৰ লগত জড়িত, সকলোৱে জানে যে আমাৰ কেন্দ্ৰীয় পুঁজিত মাত্ৰ বৰ্তমান 10,000 টকা জমা আছে। আমালৈ পুঁজিয়ে পইচাই অহা নাই। ইয়াৰ মাজতে আৰু এটা প্ৰসংগ আহি পৰিছে, সেইটো ইতিমধ্যে শেহতীয়াকৈ পোহৰলৈ আহিছে। যিকেইজন অভিযুক্তই ইতিমধ্যে সংবাদমেল যিকেইজন আচলতে লোকে সংবাদমেল দিছে, সদৌ অসম সত্ৰ মহাসভাত বিত্তীয় কেলেংকাৰী হোৱাৰ কথা কৈছে, তেওঁলোকৰ বিৰুদ্ধে আকৌ এজাহাৰ দাখিল কৰিছে সদৌ অসম সত্ৰ মহাসভাৰ যিগৰাকী মুখ্য তথা সভাপতি তেওঁ। আৰু এজাহাৰখনত উল্লেখ কৰা আছে, বলপূৰ্বক হত্যাৰ ভাবুকিৰে, এজন সত্ৰাধিকাৰক হত্যাৰ ভাবুকি দি তেওঁলোকে বলপূৰ্বক চহী লৈছে। এজাহাৰখন ইতিমধ্যে দিছপুৰ থানাত পৰিছে, আৰু সেই এজাহাৰখনত, এই দিছপুৰ থানাত পৰা এজাহাৰখনত স্পষ্টকৈ এইকেইজন লোকৰ, যিকেইজনে ইতিমধ্যে সংবাদমেল দিছে, তেওঁলোকৰে কিন্তু নাম উল্লেখ আছে। এতিয়া যদিহে এজন সত্ৰাধিকাৰক কলাক্ষেত্ৰ চৌহদৰ ভিতৰত হত্যাৰ ভাবুকি দি তেওঁৰ পৰা বলপূৰ্বক চহী লোৱা হয়, আৰু চহী লৈ তেওঁৰ পৰা চহী দিব লাগে, কি কাৰণে চহী বিচাৰিছিলে সেয়া মই প্ৰধান সম্পাদকগৰাকীৰ পৰা জানিব হৈছে। কিয় চহী বিচাৰিছিলে এই কথাটো হয়নে? আপোনালোকৰ সভাপতিয়ে এজাহাৰ দাখিল কৰা দিছপুৰত ঘটনাটো, সেই কথাটো আমাৰ মাননীয় সভাপতি মহোদয়ে আমাক জনাইছিল ৰাতি ঠিক 8টামান বজাত, যে মোক এনেধৰণে ভাবুকি দিয়া হৈছে যে আপুনি ঘৰ নাপাবগৈ, আপুনি যদি ইয়াত চহী এটা নেমাৰে আপুনি নাপাবগৈ, ইয়াত 4 লাখ টকা আপুনি দিম বুলি আমি লিখিম, আপুনি চহী মাৰি থৈ যাওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।